নমস্কাৰ, গ্ৰাফটিঙৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমৰ মই গ্ৰাফটিঙৰ বিষয়ে অলপ দেখাবলৈ ওলাইছোঁ। কিন্তু আজি আমৰ গ্ৰাফটিঙৰ পদ্ধতি অকণমান বেলেগ হয় আৰু ইয়াৰ কাৰণে আমাক লোকেল আমৰ পুলি এটা লাগিব। আৰু এতিয়া আমি লোকেল আমৰ পুলিটো এনেকৈ কাটিব লাগিব। কাটি দিলোঁ। এই পাণকেইটা আঁতৰাই দিব লাগিব। এতিয়া আমি ব্লেডেৰে এইখিনি সমান কৰি দিম। এতিয়া এই লোকেল আমৰ কটা অংশৰ দুয়োফালে আমি এনেকৈ কাটিব লাগিব। এনেকৈ কাটিব লাগিব আৰু এইফালে তো আমাৰ এইটো ভি আকৃতিৰ দৰে হ'ব লাগিব। যিমান পাৰে এইটো স্মুথ হ'ব লাগিব। এয়া চাব ধুনীয়াকৈ আমাৰ ভি আকৃতিৰ দৰে কটা হৈ গৈছে। প্লাষ্টিকৰ ৰছীৰ সহায়েৰে আমি অকণমানটো বান্ধিব লাগিব। বান্ধিব কিয় এনেকৈ আমি কৰিছোঁ আমি আপোনালোকে অকণমান পিছত দেখিব। এতিয়া আমি এই ভাল জাতৰ আমডালৰ সৈতে আমি এই লোকেল আমৰ আমি গ্ৰাফটিং কৰিম আৰু আমি প্ৰথমতে এনেকৈ বান্ধি ল'ম। তেতিয়াহ'লে আমাৰ জইনটো দিওঁতে সুবিধা হ'ব। মানে এনেকৈ হৈ গ'ল। এতিয়া আমি এই ভাল জাতৰ আমডালত আমি এনেকৈ এটা জুখি লৈ আমি ইমানমানত ফালিব লাগিব। ইয়াত দেখিছে নিশ্চয় আমাৰ ফলা হৈ গ'ল। এতিয়া আমি এই লোকেল আমৰ পুলিটো এই ভাল জাতৰ যিটো আমি ইয়াতে ফালিছোঁ ইয়াতে সোমোৱাই দিব লাগিব। আমাৰ হৈ গ'ল। এতিয়া আমি এইটো গ্ৰাফটিং টেকেৰে বান্ধি দিম। অংশটি আমি ভাল জাতৰ আমি যিটো ডালত আমি ফালিছিলোঁ সেই ফলা অংশত আমি এনেকৈ সোমোৱাই দিম। এয়া দেখিছে নিশ্চয় আমি ধুনীয়াকৈ ইয়াতে সোমোৱাই দিছোঁ আৰু এতিয়া আমি এইখিনি গ্ৰাফটিং টেকেৰে বান্ধি দিম। কাটি দিম। এয়া আমাৰ হৈ গ'ল গ্ৰাফটিং টেপেৰে বন্ধা। এয়া চাব পাৰে এনেকুৱা হ'ব।
এইডাল হৈছে মোৰ আজিৰ পৰা প্ৰায় 2 মাহমান আগতে কৰা গ্ৰাফটিং। আজি মই যিটো পদ্ধতি দেখাইছিলোঁ সেই একে পদ্ধতিতে কৰা। এতিয়া মই যিডাল ইয়াৰে ডাল ডাঙৰ গছজোপাৰ সৈতে সংলগ্ন হৈছে সেইডাল আমি এতিয়া কাটি দিম। এয়া চাওক মই কাটি দিম আৰু কটাৰ পিছত এনেকুৱাকৈ দেখা যাব। আৰু এতিয়া চাব পৰা পুলিত চাওক ধুনীয়া এইটো গ্ৰাফটিংটো হৈ গৈছে আমাৰ। তো আমি এনেকৈও এই পদ্ধতিৰেও আমি আমৰ পুলি এডাল আমি গ্ৰাফটিং কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।